ফ্ৰেণ্ডছ তো হাই হেল্ল' নমস্কাৰ। বহুদিনৰ পিছত আজি লং ভিডিঅ' বনাবলৈ আহিছোঁ আৰু চাওক এতিয়া অসমৰ পৰিৱেশ মানে বাৰিষাৰ বতৰ আৰু হ'ল ধান ৰোৱা বতৰ। মোৰ পিছপিনে দেখিব পাৰিব নতুনকৈ ৰোৱা হৈছে ধানবোৰ আৰু অসমত এইটো খুবেই পপুলাৰ আৰু বাৰিষাত মানে ধান ৰোৱাটো শালি ধান ৰোৱাটো একেবাৰে পপুলাৰ হয়। তো বাৰিষা বতৰত এই ৰেইনি ছিজনত অসমত প্ৰত্যেক ঠাইতে আপোনালোকে এই মানে আমাৰ শালি ধানটো শালি খেতি কৰা দেখিবলৈ পাব। অকল অসম বুলি নহয়, সকলো নৰ্থ ইষ্টতে আপোনালোকে এই শালি ধানৰ খেতি দেখিব পাৰিব। খুবেই ধুনীয়া লাগে। চাওকচোন, মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। ধুনীয়া লাগে যেতিয়া হাল মাৰি কেনে একদম মাটিটো চহাই কেনে একদম মানে ৰোৱা হৈছে, তাৰপিছত কিমান ধুনীয়া এটা লাগিছে চাওক। আৰু মানে ৰোৱাৰ পিছত আৰু ইমান খাটনি নাই আৰু প্ৰথমতে যি খাটনি হয় মানে কষ্ট নাথাকে আৰু প্ৰথমতে যি কষ্ট পিছত ইমান কষ্ট নাথাকে। এয়া চাওক, ৰোৱাৰ পিছত কিমান ধুনীয়া লাগিছে। চাই থাকিব, ভিডিঅ'টি দীঘল হ'ব গৈ আছে, চাই থাকিব। মই আপোনালোকক দেখাই আছোঁ বেলেগ বেলেগ নজৰা। ফ্ৰেণ্ডছ, তো আমাৰ অসমৰ লগতে অল নৰ্থ ইষ্টৰ প্ৰধান খেতি বুলি ক'লে আমি ধান খেতিটোৱে আমি মনলৈ আহে বা জানো। আৰু এই খেতি কৰিবলৈ ইমান এটা মানে খাটনি দৰকাৰ নাই। ধুনীয়াকৈ মাটিডৰা সিঁচি লৈ কেনে তাতে কঠীয়াবোৰ আনি ধুনীয়াকৈ ৰুই দিলে মানে 3 মাহ 4 মাহৰ মূৰত এই শস্য আমি কাটিব পৰা হৈ যাওঁ। আৰু ইয়াত ধুনীয়া এটা পৰিৱেশ কি ক'ব আপোনালোকে জনাব। আন এটি দৃশ্য আপোনালোকক দেখাবলৈ মই যত্ন কৰিম যে এই বাৰিষাৰ কালত, এই বাৰিষাৰ দিনত একফালেতো পূৰা খেতি ধামাধুম লাগি গৈছে। খেতি একদম মানে আমাৰ ধান খেতি যোনটো মানে প্ৰধান খেতি অসমৰ, সেইটো মানে ধামাধুম চলি আছে। আৰু আন চাইডে চাওক মানে বানপানী। এই বাৰিষাৰ কালত আমি এই দুটা বস্তু আমি অসমত দেখিবলৈ পাওঁ যে বাৰিষাৰ সময়ত এক চাইডে মানে পানী একদম মানে কণ্টিনিউ বৰষুণ পৰাৰ ফলত মানে এইবিলাক চাওক পূৰা পানী ফ্লাড হৈ গৈছে আৰু বানপানী হৈ গৈছে। আৰু মানে অইন চাইডে মানে যোনবিলাক অলপ ওখ ঠাই সেইবিলাকত মানে খেতি বাতি পূৰা তামাম চলি আছে ধুমধামেৰে। আৰু ইটো চাইডত মানে এতিয়া খেতি কৰিব পৰা নাই। এইবিলাক হ'ল নদী কাষৰীয়া ঠাই আৰু এইবিলাকত পূৰা পানী ভৰি পৰিছে আৰু মানে এইবিলাক ডাঙৰো হ'ব। পানী যিমান আছে ডাঙৰে হৈ আছে, কিন্তু আৰু ইয়াতছে পাৰাত আকাংক্ষা কৰা হৈছে যেতিয়া মানে ওপৰৰ আপাৰ আছামৰ পানীবিলাক আপাৰ মানে আমাৰ পূবৰ পৰা যিবিলাক পানী আহিব, ঢল পানীবিলাক নামি আহিব, তেতিয়া আকৌ এইবিলাক পানী ডাঙৰ হ'ব। এয়া মোৰ ইপিনে যোনবিলাক দেখিব পাৰিছে এই ঠাইবিলাকত খেতি কৰিব পৰা যায়, কিন্তু এইবিলাকত খেতি নহয়। কাৰণ মানে পানী অহাৰ লগে লগে খেতি বাতি চব নষ্ট হৈ যাব। সেইটো কাৰণে খেতি কৰা মানে এতিয়া খেতি নকৰে, বাদ দিছে। সেইপিনে সেনেকৈ টিলা ঠাই দেখিছে, সেইবিলাকতো মানে খেতি কৰিছিল, কিন্তু বানপানী অহাৰ লগে লগে চব নষ্ট হৈ যায়, এনে বৰবাদ হৈছে। সেইটো কাৰণে মানে খেতি কৰা নহয়। এই মানে বাৰিষা কালত আমি এই দৃশ্য দুটি দেখিবলৈ পাওঁ যে এক চাইডে মানে ধামাধুম খেতি শালি খেতি কৰে আৰু এক চাইডে মানে এনেকুৱা বানপানী হয়। আৰু বানপানী হোৱাৰ বাবে এক চাইডে মানে নদী কাষৰীয়া ঠাইবিলাকত মানে খেতি কৰিব অলপ দিগদাৰ হয়। যিকোনো খেতিয়ে কৰা নাযায়, কাৰণ পানী অহাৰ লগে লগে চব নষ্ট হৈ যায়। এনে খেতিয়কৰ মানে টকা পইচা চব বৰবাদ হৈ যায়। আৰু আন চাইডে এটা ভাল হয় যে এই বাৰিষা কালত মানে শালি খেতিটো কৰিলে মানে সহজ আৰু পানী ঠানি সিমান দৰকাৰ নাই। খালি হাল বাই কিনে ধুনীয়াকৈ হাল বাই কঠীয়াখিনি ৰুই দিলে ধুনীয়া একদম মানে পানী ঠানি দিব নালাগে আৰু হৈ যায় আৰু মানে সহজতে। আৰু কিন্তু এইটো চাইডে চাওক, একফালে আমাৰ বানপানী, যিকোনো খেতি কৰিলেই মানে নষ্ট হৈ যায়। এইবিলাক পথাৰ এনে পৰি আছে কাৰণ এইবিলাকত পানী হ'ব, আৰু পানী হ'বই। ডাঙৰ বান হ'লে এইবিলাকত উঠিবই পানী উঠিলে মানে এইবিলাক যদিও মানে শালি খেতি কৰা যায়, এসপ্তাহলৈকে যদি ডুবি থাকে সেইবিলাক ধানবিলাক নষ্ট হৈ যায়। সেইটো কাৰণে মানে ফচল কম পায়, সেইটো কাৰণে কৰিব নোখোজে। আৰু মানে এইখিনিয়ে মই আপোনালোকক পৰিৱেশখিনি দেখালোঁ। এয়া চাওক বানপানী কিমান ডাঙৰ হৈছে। এইখন বিলৰ ওপৰত এইবিলাক মাটি আছিলে যিবিলাকক খেতি কৰিব পৰা যায় এইবিলাক, কিন্তু মানে খেতি নহ'ব, পানী আকৌ বাঢ়িব। যিখিনি আছে লেভেল ইয়াতছেও মানে পানী পূৰা পানী হ'ব।
এইবিলাক চব মানে পানী হৈ যাব যেতিয়া ডাঙৰ হ'ব। এতিয়া মানে এটা মিডিয়াম লেভেলত আছে, মানে এইটো বিলতে আছে, মানে বিলৰ কাষতো আহিছে, কিন্তু যেতিয়া ডাঙৰ হ'ব পূৰা পানী হৈ যাব। আৰু মই থুলমূলকৈ আপোনালোকক বহুত দিনৰ মূৰত এটি লং ভিডিঅ' বনাই দেখালোঁ মানে বাৰিষা কালত মানে কি কৰা হয়। আমাৰ শালি খেতিটো প্ৰধান অসমত আৰু লগতে অল নৰ্থ ইষ্টত, আৰু লগতে এই নদী কাষৰীয়া অঞ্চলবিলাকত পানী হয়, মানে খেতি কৰিব পৰা নাযায়। আৰু এইখিনি টাইমত খুবেই দিগদাৰ, কিছুমানে মাছ মাৰি সেনেকৈ মানে কিছুমান খেতিয়কে খায়, আৰু মানে দিগদাৰ আৰু বানপানীৰ সমস্যাটো আমি পাওঁৱেই আৰু অসমত বাৰিষা বতৰত। অ'কে, থেংক ইউ, বাই বাই। কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি।